কেনেকে হৈছিল মানে ঘটনাটো এনেকুৱা, ৰাতি 1:30মান বজাত মানে আমাৰ ইয়াতে দুটা ব্লক থাকে, এটা A ব্লক আৰু এটা B ব্লক। B ব্লকৰ ফালে ৰাতি 1:30মান বজাত মানে সিফালে মানে এলাৰ্ট পাইছে আৰু মানে মানে CCTV এলাৰ্টৰ পৰা সিহঁতে মানে গম পাইছিলে যে চুৰ সোমাইছে। তাৰপিছত মানে আপোনাৰ মানে মানুহবিলাক নামি আহিছে, সেইটো ব্লকৰ পৰাও নামি আহিলে, আমাৰ এইটো A ব্লকৰ পৰাও নামি আহিলে। পুলিচকো খবৰ দিছে, পুলিচো আহিছে। তাৰপিছত মানে আপোনাৰ 4টামান বজালৈ মানুহবিলাক তলতে আছিলে। থকাৰ পিছত আৰু B ব্লকত কাৰো তাতে সোমাব পৰা নাই। তাৰপিছত মানে আমাৰ A ব্লকত মানে এনেকুৱা ঘটনা এটা ঘটিল যে মানে 4টাৰ পিছত তাৰমানে মেবি এৰাউণ্ড 5 AM জাষ্ট মানে পোহৰ হোৱাৰ আগে আগে মানে চুৰ আৰু মানে আমাৰ এটা মানে এইটো 1E ফ্লেটত মানে চুৰ সোমাইছিলে, চাগে আগতে সোমাইছিলে। তাৰপিছত মানে 5টামান বজাত ৰাতিপুৱা মানে বাহিৰৰ মানে এটা মানে ইমাৰ্জেঞ্চি গেট এটা থাকেতো, সৰু গেট, সেইটোৰ পৰা মানে বিছনা চাদৰ এখন লগাই পেলাই নামি গৈছে। পুলিচ সেইখিনি সময়ত আছিল নেকি? সিহঁতে মানে যিহেতুকে পিছত মানে ওলাই গৈছে, গতিকে পুলিচ বা আমাৰ মানুহবিলাক যেতিয়া নামি আহিছে তেতিয়াও মানে সিহঁতে আছিল বুলি আমি ভাবিছো। পুলিচে ভালকে চাইছিল নে গোটেইখিনি বস্তু মানে সিহঁতে আহি পেলাই? পুলিচে মানে আপোনাৰ ধৰক কিমানখিনি চাইছে সেইটো গম পোৱা নাযায়। মানে মানে আমি ভাবো যে পুলিচৰ মানে অলপ মানে মানে ৰাউণ্ড দিব লগা বা কিবা আৰু অলপ মানে সতৰ্কতামূলক ল'ব পৰা এনেকুৱা ব্যৱস্থাৰ মানে কৰিলে ভাল হয় আৰু অলপতে মানে আমাৰ ইয়াতে ওচৰত আন এটা বিল্ডিঙতো মানে 10-12 দিনমান আগতে আমাৰ এনেকুৱা ঘটনা ঘটি গৈছে ওচৰতে। আৰু 1-1.5 বছৰমান আগতে এটা বছৰা বুলি এটা এপাৰ্টমেণ্টত মানে ডকাইতি লেভেলতে হৈছে তাতে।